নমস্কাৰ দৰ্শকসকল মই মামনে আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো আমাৰ ফুড প্ৰসেসিং ক্লাছৰ পৰা আৰম্ভ কৰিছোঁ। আজি আমাৰ ফুড প্ৰসেসিং ক্লাছৰ লাষ্ট ডে 2 মাহে কৰিলোঁ ক্লাছ, খুব বেছি ভাল লাগিলে আৰু আজি সেইকাৰণে মেমৰি হিচাপত ভাবিছোঁ লাষ্ট ভিডিঅ'টো কৰোঁ আৰু সাঁচি ৰাখিম, পিছতো চাই থাকিব পাৰিম যিহেতু। আৰু আজি শেষৰ দিন কাৰণে সকলো সাজি কাচি আহিছে। আজি আমি একো নবনাওঁ, জাষ্ট আমি সকলোৱে ফেয়াৰৱেল পাৰ্টি আৰু গতিকে দেখিছে মোৰ বেক চাইডে সকলো খুব ধুনীয়াকৈ সাজি কাচি আহিছে। আৰু সকলো কেইগৰাকী আহি পোৱা নাই, কিন্তু যিকেইগৰাকী আহিছে এয়া দেখাই দিছোঁ আপোনালোকক। আৰু দুগৰাকীমান আহিবলৈ এতিয়াও বাকী আছে আৰু সকলোখিনি অহাৰ পাছত আমি অকণমান চেলিব্ৰেশ্যন কৰিম আৰু আজি একেবাৰে শেষৰ দিনটো। আৰু এয়া দেখিছে সকলো ৰৈ আছোঁ আৰু ছাৰো আহি পোৱা নাই যিহেতু। প্ৰথমে ছাৰক এয়া গামোচা আৰু শৰাইৰে আমি সন্মান জনালোঁ আৰু এই কেকটো মই বনাই লৈ আহিছিলোঁ। আজি আমি বেটছ 3 আছিলোঁ সেইকাৰণে, আৰু এয়া কেক কাটিছোঁ। কেকটো মই বনোৱাৰ কাৰণে ছাৰে ক'লে যে প্ৰথমে বিউটিকে খুৱাই দিওঁ, সেইটো খুৱাই সকলোৱে খুব বেছি হাঁহিলে আৰু মোৰো ভালো লাগিলে বাৰু। ছাৰে মোকেই প্ৰথম কেকটো দিলে, অফাৰ কৰিলে আৰু ময়ো ছাৰক খোৱালৈ এনেকৈয়ে কেকটো কাটিলোঁ সকলোৱে মিলিজুলি, খুব বেছি ভাল লাগিছে। ছাৰে কেকটো ভাল হোৱা বুলি কয় আৰু বেছি ভাল লাগিছে। আৰু এতিয়া আমি এনেকৈয়ে মানে আজি শেষৰ যিহেতু দিন, গতিকে আমি যাতে চিনটো থাকি যায়, মেমৰি থাকি যায়, সেইকাৰণে সকলোৱে এনেকৈ মিলিজুলি অকণমান কিবা কৰিছোঁ। আৰু আমাৰ মেনেজাৰ ছাৰ যিহেতু নাছিলে, চিফ মেনেজাৰ ছাৰে কেক কটা সময়ত, এতিয়া পিছত আহিলে, তাৰপিছত তেখেতকো এনেকৈ আমি সন্মান জনালোঁ। আৰু তাৰপাছতে স্নেক্সৰ টাইম, আমি কিবা কিবি লৈ আহিছিলোঁ। কেকটোতো কৈছোঁৱেই মই বনাই আনিছোঁ আৰু বাকী কিবা কিবি লাইট স্নেক্স লৈ আহিছিলোঁ। আৰু এয়া সকলোৱে মিলিজুলি এয়া প্লেটত ভাগ কৰিছোঁ আৰু খাবৰ কাৰণে। ব্যস্ততাৰ বাবে হয়তো ভিডিঅ'টো আপলোড দিয়াত দেৰি হ'ব পাৰে, কিন্তু যিহেতু এই স্মৰণীয় মুহূৰ্তখিনি আমি পিছতো চাই থাকিব পাৰিম, সেইকাৰণে এনেকৈ সাঁচি ৰাখিছোঁ। খুব বেছি ভাল লাগিলে এই 2 মাহত সকলোৱে মিলিজুলি শিকিলোঁ, সকলোবোৰ বহুত বেছি ফ্ৰেণ্ডলি হৈ গ'লোঁ। ইয়াৰ উপৰিও ছাৰ বহুত বেছি ভাল, ছাৰে ইমান ধুনীয়াকৈ আমাৰ লগত মিলি আমাক শিকাইছে আৰু বহুত বেছি ছাৰো ফ্ৰেণ্ডলি হয়, খুবেই বেছি ভাল লাগিলে আৰু এই মুহূৰ্তবোৰ কেতিয়াও নাপাহৰোঁ। আৰু বহুতকেইটা ভিডিঅ' ক্লিপছ মই লৈছিলোঁ আমি শিকি থাকোঁতে, সেইকেইটাও মোৰ আপলোড দিবলৈ আছেই, সেইকেইটাও দিম বাৰু লাহে ধীৰে হ'লেও। আৰু সকলোকে বহুত বেছি মিছ কৰিম, খুব বেছি মানে ভাল লাগিলে, কি ক'ম আৰু আপোনালোকক। আৰু কৈছোঁৱে বহুত বেছি শিকিবলৈ পাইছোঁ। যদি আপোনালোকে কোনোবাই ইচ্ছা কৰে তেতিয়াহ'লে আহি শিকিব পাৰিব, মোৰ ভিডিঅ'বোৰ চাব, তাতেই আপোনালোকে ডিটেইলছ পাব কেনেকৈ আহিব পাৰিব। একদম ক্ল'জ আপত দেখাই দিছোঁ খানাৰ এয়া কৰি আছোঁ। কেনেকুৱা মোৰ বনোৱা কেক? টেষ্টি একদম, চবকে ওচৰৰ পৰা কৰি দিছোঁ। কেনেকুৱা লাগিল ফুড প্ৰচেছিঙৰ জাৰ্ণি? কৈ যোৱা। কেনেকুৱা লাগিল ফুড প্ৰচেছিঙৰ? কৈ যোৱা। ভালে লাগিছে। যোৱা কেমেৰাৰ পৰা পলাই ফুৰা একজনী দুইজনী, আজি একদম ভালকৈ দেখাই দিছোঁ। মোৰ হেঁপাহ পলাই মোৰ ভিডিঅ'ত নোলায়, আজি একদম ভালকৈ দেখাই দিছোঁ। থেংক ইউ, থেংক ইউ। এজনী মিচিং আৰু ন, তাই বেয়া লাগিলে আৰু। আজি ভিডিঅ'টো ইমানখিনিয়ে আছিল। আপোনালোকে শেষলৈকে চালে বহুত বহুত ধন্যবাদ। এনেকৈ মৰম দি থাকিব আৰু ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।